আমাৰ গাঁওবাসীক এটা উপহাৰ দিছে। গতিকে তাৰ কাৰণে মই আমাৰ সন্মানীয় বিধায়ক মহোদয়ক ধন্যবাদ জনালোঁ। খুবেই ভাল লাগিল। আকৌ নতুন সংযোজন হ'ল আজি আমাৰ আমিনপাৰা আৰু পানীখাইটি গাঁৱত এই 2-3 বছৰত আমি যথেষ্ট ৰাস্তা বনাইছোঁ। এইটো মই ক'ব লগা কথা নহয়, এইখিনি চব ৰাইজে স্বীকাৰ কৰিব নহয়। বহুত ৰাস্তা কৰিছোঁ আৰু নিশ্চয় ৰাইজে ইমানখিনি ভাবাই নাছিল। এইখিনি এলেকাতে এখন নদীত আমি 4খন দলং বনাবলৈ গৈ আছোঁ। 4খন দলং বনাবলৈ গৈ আছোঁ। ইতিমধ্যে এখনটো হ'লেই আৰু ৰাস্তা আমি পানীখাইটিৰ পৰা একৰাবাৰী মানে হাইৱেৰ পৰা একৰাবাৰী যিটো আমি বনাইছোঁ, এইটো মানুহ ইমান হ'ব বুলি মানুহে আশাই কৰা নাছিল। তো এইটো ৰাস্তা আমি বনাই দিলোঁ। আকৌ নতুন আমি কৰিবলৈ গৈ আছোঁ নেশ্যনেল হাইৱেৰ পৰা আমি একৰাবাৰীলৈকে আকৌ ডাঙৰ ৰাস্তা এই সপ্তাহতে আকৌ আমি আধাৰশিলা স্থাপন কৰিম। তাৰপিছত গাঁৱৰ মাজত 2খন পকী ৰাস্তা, আমাৰ ঈদগাহ আমিনপাৰা এইটো ৰাস্তা, আৰু এইবাৰ আমি বনাম মাদ্ৰাছা আমিনপাৰা, এইটো বনাম মাদ্ৰাছাৰ পৰা পানীখাইটি, আৰু এটা নতুন আমি আজি পশ্চিম আমিনপাৰা একেবাৰে ভিতৰত সোমোৱা ৰাস্তা আজি আকৌ আমি এইটো উন্নতিকৰণ কৰিবৰ কাৰণে আজি এটা আঁচনি দিছোঁ। ইতিমধ্যে আমি আধাৰশিলা স্থাপন কৰিলোঁ। ৰাইজে খুবেই ভাল পাইছে। ৰাস্তাৰ কণ্ডিশ্যন বাৰিষা আহিলে খুব কষ্ট হয়। আজি এই তেখেতসকলৰ দুখ কষ্টটো বুজি পাই আকৌ আমি 20 লাখ টকা দি পেলাই আজি এই ৰাস্তাটো কৰিবৰ কাৰণে হাতত লৈছোঁ আৰু ইতিমধ্যে আমি আধাৰশিলা স্থাপন কৰিলোঁ। মহোদয়ে আমাৰ গাঁওবাসীক এটা উপহাৰ দিছে। গতিকে তাৰ কাৰণে মই আমাৰ সন্মানীয় বিধায়ক মহোদয়ক ধন্যবাদ জনালোঁ। খুবেই ভাল লাগিল। আকৌ নতুন সংযোজন হ'ল আজি আমাৰ আমিনপাৰা আৰু পানীখাইটি গাঁৱত এই 2-3 বছৰত আমি যথেষ্ট ৰাস্তা বনাইছোঁ। এইটো মই ক'ব লগা কথা নহয়, এইখিনি চব ৰাইজে স্বীকাৰ কৰিব নহয়। বহুত ৰাস্তা কৰিছোঁ আৰু নিশ্চয় ৰাইজে ইমানখিনি ভাবাই নাছিল। এইখিনি এলেকাতে এখন নদীত আমি 4খন দলং বনাবলৈ গৈ আছোঁ। 4খন দলং বনাবলৈ গৈ আছোঁ। ইতিমধ্যে এখনটো হ'লেই আৰু ৰাস্তা আমি পানীখাইটিৰ পৰা একৰাবাৰী মানে হাইৱেৰ পৰা একৰাবাৰী যিটো আমি বনাইছোঁ, এইটো মানুহ ইমান হ'ব বুলি মানুহে আশাই কৰা নাছিল। তো এইটো ৰাস্তা আমি বনাই দিলোঁ। আকৌ নতুন আমি কৰিবলৈ গৈ আছোঁ নেশ্যনেল হাইৱেৰ পৰা আমি একৰাবাৰীলৈকে আকৌ ডাঙৰ ৰাস্তা এই সপ্তাহতে আকৌ আমি আধাৰশিলা স্থাপন কৰিম। তাৰপিছত গাঁৱৰ মাজত 2খন পকী ৰাস্তা, আমাৰ ঈদগাহ আমিনপাৰা এইটো ৰাস্তা, আৰু এইবাৰ আমি বনাম মাদ্ৰাছা আমিনপাৰা, এইটো বনাম মাদ্ৰাছাৰ পৰা পানীখাইটি, আৰু এটা নতুন আমি আজি পশ্চিম আমিনপাৰা একেবাৰে ভিতৰত সোমোৱা ৰাস্তা আজি আকৌ আমি এইটো উন্নতিকৰণ কৰিবৰ কাৰণে আজি এটা আঁচনি দিছোঁ। ইতিমধ্যে আমি আধাৰশিলা স্থাপন কৰিলোঁ। ৰাইজে খুবেই ভাল পাইছে। ৰাস্তাৰ কণ্ডিশ্যন বাৰিষা আহিলে খুব কষ্ট হয়। আজি এই তেখেতসকলৰ দুখ কষ্টটো বুজি পাই আকৌ আমি 20 লাখ টকা দি পেলাই আজি এই ৰাস্তাটো কৰিবৰ কাৰণে হাতত লৈছোঁ আৰু ইতিমধ্যে আমি আধাৰশিলা স্থাপন কৰিলোঁ।